নমস্কাৰ। আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। এই পিঠাটো আপোনালোকে একেবাৰে ঘৰত থকা বস্তুৰে কম সময়ত বনাব পাৰিব। বহুত বেছি সোৱাদ লগা হয়। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই পিঠাটোৰ কাৰণে বাতি এটাৰে এবাতি চুজি লৈছোঁ। এবাতি গুড় লৈছোঁ। গুড়েৰে বনাম পিঠাটো। আপোনালোকে চেনিৰে খালে এবাতি চেনি ল'ব। মই চুজি লোৱা বাতিটোৰে গাখীৰ লৈছোঁ। গাখীৰখিনি মই অলপ আঙুলিৰে চুব পৰা গৰম গাখীৰ লৈছোঁ। প্ৰথমতে মই এবাতি দিছিলোঁ, এতিয়া আধা বাতি, 1.5 বাতি গাখীৰ লৈছোঁ। আপোনালোকে বস্তুৰ পৰিমাণখিনি ভালদৰে চাই যাব। এতিয়া গোটেইখিনি মই এইদৰে ইয়াতে মিলাই লওঁ। আপোনালোকে গুড়খিনি একেবাৰে মিহি মিহিকৈ কাটি এইদৰে লৈ ল'ব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। মই মিলাই ল'লোঁ। এতিয়া ঢাকনিৰে ঢাকি 20 মিনিট সময় এইদৰে থৈ দিম। 20 মিনিট সময়ৰ পাছত মই আপোনালোকক এইপিনে মোৰ 20 মিনিট সময়ো হৈ গ'ল। দেখিছেনে চুজি কিমান ধুনীয়াকৈ ফুলি গৈছে। আপোনালোকে যিমান সময় পাৰে এইদৰে ৰেষ্ট দিব। দেখিছে। পানীৰেও মই ইয়াত গাখীৰ দিছোঁ, আপোনালোকে পানীও দিব পাৰে। পানী দিলে ইয়াত আপোনালোকে 3-4 চামুচ জোখত পাউডাৰ গাখীৰ দি দিব। এতিয়া ইয়াতে দি দিম মই বাতিটোৰে আধা বাতি নাৰিকলৰ গুড়ি। মই কেঁচা নাৰিকলৰ গুড়ি লৈছোঁ। শুকান থাকিলে শুকানো দিব পাৰে, কেঁচা থাকিলে কেঁচা দিব। ড্ৰাই ফ্ৰুটছ লৈছোঁ। যি থাকে আপোনালোকে সেইদৰে এবাৰ এইদৰে গোটেইখিনি মিলাই ল'ম। মই 2 পিঞ্চ জোখত নিমখ দি দিছোঁ। গোটেইখিনি মই ভালদৰে মিলাই ল'লোঁ। এইদৰে মিলাই ল'ব। এইটো জোখত হৈ যাব লাগিব। দেখিছেনে? এইটো জোখত। এতিয়া মই ইয়াতে দি দিম আধা চামুচৰ আধা বেকিং পাউডাৰ দি দিছোঁ। এতিয়া এইখিনি এইদৰে মিলাই ল'ব লাগিব। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। বেকিং পাউডাৰ দিছোঁ। আপোনালোকৰ বেকিং পাউডাৰ নাথাকিলে আধা চামুচ দি দিব। ইন'ও দিব পাৰে, আৰু যদি ইন'ও নাথাকে আপোনালোকে বেকিং চ'ডা, মই বেকিং পাউডাৰ যিমান দিছোঁ তাৰে আধা দি দিব। এতিয়া মই পিঠাকেইটা বনাম বাতিত অলপ এইদৰে ঘি লগাই লৈছোঁ। পিঠাটোৰ আৰু গোন্ধটো ভাল আহে। আৰু ঘি নাথাকিলে ৰিফাইন লগালেও হৈ যাব, কিন্তু থাকিলে আপোনালোকে ঘিয়ে লগাই দিব। এইদৰে দি গৈছোঁ। বেছি ভৰ্তিকৈ নিদিব, পিঠা ফুলি আহিব। মই বাতি 4টা এইদৰে ৰেডি কৰি ল'লোঁ। দেখিছেনে? আধা দি ল'ব। এতিয়া মই নাৰিকলৰ গুড়ি লৈছোঁ। ইয়াৰ ওপৰত এইদৰে অলপ দি দিম। বহুত বেছি সোৱাদ লগা পিঠা। আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। মই পিঠাৰ বাতিকেইটা এইদৰে ৰেডি কৰি মই পেন এখন লৈছোঁ। ইয়াত মই বাতিকেইটা এইদৰে দি যাম। মই 4টা বাতি এইদৰে দি ঢাকনিৰে ঢাকি ল' টু মিডিয়ামত ৰখাব। মই 10 মিনিট সময় থৈ দিম। 10 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। পিনে মোৰ 10 মিনিট সময় হৈ গ'ল। দেখিছেনে পিঠা কিমান ধুনীয়াকৈ ফুলি গৈছে। পিঠাকেইটা মোৰ হৈ গৈছে। এতিয়া নমাই লওঁ। মই পিঠাৰ বাতিকেইটা এইদৰে নমাই ল'লোঁ। এইদৰে ঢাকনিৰে ঢাকি ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। এতিয়া মই
পিঠাকেইটা এইদৰে উলিয়াই আপোনালোকক দেখাই দিম। এইদৰে ছাইডকেইটা অলপ হেঁচি ল'ব, এইদৰে দেখিছেনে? বহুত বেছি সোৱাদ লগা পিঠা আপোনালোকে এইদৰে বনাব। এয়া মই ওচৰৰ পৰা দেখাই দিছোঁ, এয়া দেখিছেনে? একেবাৰে সহজতে আপোনালোকে এইদৰে বনাব পাৰিব। ঘৰত থকা বস্তুৰে হৈ যায়। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।